সংখ্যক স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ 2টা দিন বাকী আৰু দেখিবলৈ পোৱা গৈছে দেশজুৰি স্বাধীনতা দিৱসৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে। একেদৰে গোৱালপাৰাতো যেহেতু প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি জেটিএছ খেলপথাৰত উপস্থিত আছো আৰু জেটিএছ খেলপথাৰত যেহেতু কেন্দ্ৰীয়ভাৱে ইয়াত স্বাধীনতা দিৱস উদযাপন কৰা হ'ব তাৰ বাবে প্ৰস্তুতি চলিছে আৰু পেৰেডৰ অনুশীলন চলা দেখিবলৈ পোৱা গৈছে। একেদৰে জেটিএছ খেলপথাৰ সুন্দৰকৈ সজাই পৰাই তোলা হৈছে। জেটিএছ খেলপথাৰৰ আমি পেৰেডৰ দৃশ্য দেখুৱাম। এনেদৰে দেখিবলৈ পোৱা গৈছে পেৰেড গ্ৰাউণ্ডত পেৰেডৰ অনুশীলন চলি আছে আৰু আৰক্ষী গৃহৰক্ষী বাহিনীৰ লগতে যি গোৱালপাৰাৰ প্ৰায় 24খনকৈ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু এনেদৰে পেৰেডৰ অনুশীলন কৰি থকা দেখিবলৈ পোৱা গৈছে। পেৰেডৰ আখৰা কৰিছে পুৱা আৰু গধূলি এনেদৰে প্ৰতিদিনে ইয়াত আখৰা কৰা পৰিলক্ষিত হৈছে। পেৰেডৰ অনুশীলন কৰিছে আৰু এনেদৰে বৃহৎ যি দল ক'ব লাগিব প্ৰায় 24টাকৈ দলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এনেদৰে পেৰেডত অংশ লোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে গোৱালপাৰাৰ যি জেটিএছ খেলপথাৰত এতিয়া পেৰেডৰ অনুশীলন চলা পৰিলক্ষিত হৈছে। আৰক্ষী গৃহৰক্ষী বাহিনীৰ লগতে যি মহিলাৰ যি দলৰ লগতে যি গোৱালপাৰাৰ সৈনিক স্কুলৰ 2টাকৈ দলে অংশ লৈছে এই পেৰেডত আৰু লগতে বিদ্যালয় মহাবিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে পেৰেডত অংশগ্ৰহণ কৰিছে আৰু এনেদৰে পেৰেডত অনুশীলন প্ৰতিদিনেই এনেদৰে অনুশীলন চলা পৰিলক্ষিত হৈছে আৰু এই গোটেই জেটিএছ খেলপথাৰখনক সুন্দৰকৈ সজাই পৰাই তোলা হৈছে কিয়নো ইয়াত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় প্ৰতি বছৰে স্বাধীনতা দিৱস। এইবিলেও কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হ'ব ইয়াত স্বাধীনতা দিৱসৰ তাৰ বাবে এনেদৰে পেৰেডৰ অনুশীলন চলাইছে। আমি পৰিৱেশ সুন্দৰকৈ দেখুৱাইছো এনেদৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে পেৰেডত অংশ লৈছে আৰু ইয়াত যিহেতু সুন্দৰকৈ উদযাপন কৰা হ'ব তাৰ বাবে এনেদৰে জিলা প্ৰশাসনেও সুন্দৰকৈ ইয়াত ব্যৱস্থা গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে আৰু ক'ব লাগিব যিহেতু স্বাধীনতা দিৱসৰ বাবে আৰক্ষী প্ৰশাসনৰ লগতে জিলা প্ৰশাসনেও সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে নিৰাপত্তাৰ দিশতো আচলতে চাইছে আৰু নিৰাপত্তাৰ ক্ষেত্ৰতো আৰক্ষী সষ্টম হোৱা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ঠাইত নাকা চেকিং চলি আছে। লগতে যি নদী আৰক্ষীও বিভিন্ন ঠাইত অভিযান চলোৱা দেখিবলৈ পোৱা গৈছে। নদী পথত আচলতে অভিযান চলাইছে। একেদৰে যি স্থলপথতো আৰক্ষীয়ে প্ৰতিখন গাড়ীক নাকা চেকিং কৰা দেখিবলৈ পোৱা গৈছে আৰু অসম মেঘালয় সীমান্তত আমি দেখিছো অসম মেঘালয় সীমান্ততো আৰক্ষীয়ে সষ্টম হৈ যি চেকিং কৰি আছে নাকা চেকিং কৰি থকা দেখিবলৈ পোৱা গৈছে। যি নৰনাৰায়ণ সেতুৰ ওচৰত আমি দেখিছো তাত নাকা চেকিং কৰি আছে। মুঠৰ ওপৰত আৰক্ষী সষ্টম হৈ আছে আৰু এনেদৰে নিৰাপত্তা যেন কটকটীয়া নিৰাপত্তা ব্যৱস্থা হয়। কোনো ধৰণৰ যেন কুটাঘাতমূলক কাৰ্য সংঘটিত হ'ব নোৱাৰে। কোনো দুষ্কৃতিকাৰীয়ে যেন কোনো ধৰণৰ কুটাঘাতমূলক কাৰ্য কৰিব নোৱাৰে তাৰ বাবে এনেদৰে এতিয়া আৰক্ষী আৰু জিলা প্ৰশাসন সষ্টম হৈ আছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে নিৰাপত্তাৰ ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। একেদৰে যেতিয়া খেলপথাৰতো কোনো ধৰণৰ যেন কুটাঘাতমূলক বা কোনো ধৰণৰ যেন দুষ্কৃতিকাৰী কোনো ধৰণৰ যেন ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কটকটীয়া ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইয়াত জেটিএছ খেলপথাৰত কোনো অন্য লোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই। সুন্দৰকৈ ইয়াত ব্যৱস্থা কৰা হৈছে আৰু কেৱল আৰক্ষীৰ লগতে যিসকল স্কুলীয়া ছাত্ৰ ছাত্ৰী সেই সকলকহে ইয়ালৈ প্ৰৱেশ কৰিবলৈ দিয়া হৈছে আৰু এনেদৰে গোৱালপাৰা জেটিএছ খেলপথাৰত যিহেতু স্বাধীনতা দিৱসৰ যে অনুশীলন চলি থকা পৰিলক্ষিত হৈছে। এনেদৰে 24টাকৈ দলে অংশ লৈছে স্বাধীনতা দিৱসত আৰু এনেদৰে অনুশীলন চলি আছে। পৰিৱেশ দেখুৱাইছো সুন্দৰকৈ ইয়াত যে অনুশীলন চলি থকা পৰিলক্ষিত হৈছে আৰু যিহেতু দেশজুৰি উদযাপন কৰা হ'ব এইবাৰ 79 সংখ্যক যিহেতু স্বাধীনতা দিৱস আৰু 79 সংখ্যক স্বাধীনতা দিৱসৰ বাবে এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰাতো এনেদৰে প্ৰস্তুতি চলিছে দিনে নিশাই এনেদৰে গোৱালপাৰা জেটিএছ খেলপথাৰত অনুশীলন চলি থকা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছো এনেদৰে ছাত্ৰ ছাত্ৰীসকলে কণ ছাত্ৰ ছাত্ৰীসকলেও এনেদৰে পেৰেডত অংশ লৈছে। পৰিৱেশ দেখুৱাইছো মহিলাৰ দলৰ লগতে পুৰুষৰ দলো ইয়াত এনেদৰে দেখিবলৈ পোৱা গৈছে অংশ লৈছে। ইয়াত কণ ছাত্ৰ ছাত্ৰী সকলো এনেদৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। কিছু পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিছো।
এনেদৰে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা JTS খেলপথাৰত এতিয়া এনেদৰে প্ৰস্তুতি চলিছে আৰু এনেদৰে পেৰেডত অংশ লোৱা পৰিলক্ষিত হৈছে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ লগতে আৰক্ষী গৃহৰক্ষী বাহিনীৰ দলে এনেদৰে পেৰেডত অংশ লোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।